নমস্কাৰ বন্ধুসকল, আৰম্ভ কৰিছোঁ নতুন এটি মিনি ব্লগ মাজুলীৰ পৰাই। মাজুলীলৈ গৈ পেলাই আমি আগদিনাখন কি কৰিলোঁ সকলোকে দেখাইছোঁৱে। তাৰ পিছদিনা আছিলে ভাওনা, শিশু ভাওনা আছিল গড়মূৰৰ ওচৰতে অৱস্থিত কেৰেলা গাঁও, মাজুলীৰ কেৰেলা গাঁৱত। এয়া দেখিছেনে, ৰূপসজ্জাৰ জৰিয়তে প্ৰথম শিশুসকল প্ৰস্তুত হৈ উঠিলে। ৰূপসজ্জাৰ বাবে আমাৰ যোৰহাটৰ পৰা গৈছিলে বনমালীলা আৰু তাৰ পৰা আছিলে ৰাজা। সকলোৱে সুন্দৰভাৱে শিশুসকলক সজাৰ পৰা তুলিলে। ড্ৰেছ আছিলে সেইদিনা বৃন্দাবন পোচাক ভাণ্ডাৰ মাজুলীৰে। বাকী যি কি নহওক, বৃন্দাবনটো হয়তো নামটো পাহৰি যাবও পাৰোঁ, ভুল হৈ গ'লে ক্ষমা কৰি দিব। গায়ন বায়নে প্ৰথম ভাওনাখনি শুভ উদ্বোধন কৰিলে। খুব সুন্দৰভাৱে শিশুসকলে গায়ন বায়ন গাইছিলে, মাত্ৰ তাল বজোৱা দুজন অকণমান বিশেষ অসুবিধা হোৱাৰ বাবে মনোজ দা আৰু জয়ন্তই তালযোৰ ধৰি দিলে। বাকী শিশুসকলেও খুব সুন্দৰ অভিনয় কৰিলে, চাওকচোন অকণমান তাৰে। এনেকৈয়ে শেষত গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ পিতৃশ্বৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ শিশুসকলে উজ্জ্বল ভৱিষ্যতৰ কামনাৰে ভাওনাভাগ সামৰণি মাৰিলে। খুব ভাল অভিনয় কৰিলে, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমিও একান্তই কামনা কৰিলোঁ। তাৰ পিছদিনা পুৱাই আকৌ বুঢ়া লুইতৰ মাজেদি, সমন্বয়ৰ সেইটো বুঢ়া লুইতৰ মাজেদি আমি বাট ল'লোঁ ঘৰৰ অভিমুখে। মাজুলীবাসীৰ মৰম, আশীৰ্বাদ, হেঁপাহ সকলোখিনি বুকুত বান্ধি আনন্দেৰে পিছদিনাখন ঘৰলৈ বুলি বিদায় মাগিলোঁ। বাকী এনেকৈ মাজুলীবাসীৰ লগত সমন্বয়ৰ বান্ধ যাতে সদায় থাকে। আৰু মহাপুৰুষ গুৰুজনাৰ বাবে আচলতে ভাওনাৰ কাৰণেই ধৰি লওক চিনাকি হৈছোঁ আমি তেওঁলোকৰ লগত। আজি ভাওনাই চিনাকি কৰি দিছে, সমন্বয়ৰ সেতু বান্ধিছে। ঠিক তেনেকৈ এনেকৈ আকৌ মাজুলীবাসীক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি বিদায় ল'লোঁ। সকলোকে কেৰেলা গাঁৱৰ ৰাইজবাসীকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজিৰ মিনি ব্লগটো এনেকৈ সামৰণি মাৰিলোঁ। নতুন এটা মিনি ব্লগৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। আৰু নতুনখিনিয়ে ছাবস্ক্ৰাইব কৰি দিব প্লিজ।